আৰু সেইকাৰণে আৰম্ভণিৰ দিনা আপোনালোকে চাব যে 1 জানুৱাৰী তাৰিখে আমি ৰাইজৰ মাজত আছিলোঁ, ৰাইজৰ মানুহৰ মাজত আছিলোঁ আৰু অন্তিম দিন বছৰকৰ ইংৰাজীৰ শেষৰ দিনটোতো আৰু ৰাইজৰ মাজত আছোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি চামগুৰি বিশেষকৈ বিধানসভা সমষ্টিত আমি কেনেকৈ পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম সেই বিষয়ে ৰণকৌশল আমি প্ৰস্তুত আজি কৰিছোঁ আৰু এই ক্ষেত্ৰত আমি দেখিছোঁ যে ৰাইজৰ মাজত উল্লাস হৈছে। এই যিটো হিমন্ত বিশ্ব শৰ্মাই পুৰণা চামগুৰি সমষ্টিত জিকাৰ পিছতে মানুহক যে চিনাকি অচিনাকি বুলি ক'লে, এই অচিনাকি মানুহবিলাকক আমি কৈছোঁ যে আমাৰ সকলো চিনাকি, সকলো জাতি জনগোষ্ঠীৰ মানুহ আমাৰ চিনাকি, আমাৰ কোনো অচিনাকি নাই। হিমন্ত বিশ্ব শৰ্মাৰ অচিনাকি মানুহবিলাক আৰু আমাৰ সকলো চিনাকি মানুহ, সকলোকে আমি একেলগে থাকি আমি সমাজখন আগবঢ়াই লৈ যাব লাগিব। পঞ্চায়ত নিৰ্বাচনলৈ কিবা ৰণকৌশল নিশ্চয়কৈ আমাৰ ৰণকৌশল হৈছে। ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্ষমতাত থকা অৱস্থাতে নিজৰ চিম্বলটো গ'লে ভয় খাইছে। আজি ৱাৰ্ড মেম্বাৰ আৰু আপোনাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট নিজৰ পঞ্চায়তৰ আপোনাৰ ৱাৰ্ড মেম্বাৰটোকো নিজৰ চিম্বলটো দিবলৈ ভয় খাইছে। চিম্বল নোহোৱাকৈ তেওঁ ওচৰ চাই, কাৰণ তেওঁ কামবিলাক যিবিলাক কৰিছে তেওঁ তৃণমূল পৰ্যায়ত মানুহৰ মাজত নাই। আজি অসাংবিধানিক হৈছে তেখেতৰ যি পঞ্চায়ত নিৰ্বাচনৰ গোটেই প্ৰক্ৰিয়াটো। আজি গোটেই ভাৰতবৰ্ষৰ আমাৰ কনষ্টিটিউশ্যন মতে, সংবিধান মতে 3 খলপীয়া আমাৰ পঞ্চায়ত আছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এতিয়া 4 খলপীয়া কৰি দিলে। এইটো আনকনষ্টিটিউশ্যনেল হৈছে, আনকনষ্টিটিউশ্যনেল এটা সংবিধানত আৰু আমাৰ ইমান আপোনাৰ বিসংগতিপূৰ্ণ ডিলিমিটেশ্যন কৰিছে, য'ত সংবিধান মতে পঞ্চায়তৰ কোনো ৰুলছতেই এই ডিলিমিটেশ্যনৰ কোনো আপোনাৰ নিয়ম নাই। গতিকে তেওঁ জোৰ জবৰ কৰিছে। এই কথাবিলাক আমি নিশ্চয়কৈ আইনজ্ঞসকলৰ লগতো কথা পাতিব লাগিব আৰু আপোনালোকৰ যোগেদি পুনৰবাৰ সকলোলৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিগত দিনৰ যিবিলাক বেয়া কাম সেইবিলাক যাতে পৰিহাৰ হৈ আগন্তুক দিনত সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ তাৰ সংকল্পৰে সকলোকে পঞ্চায়ত নিৰ্বাচনটো এতিয়া কিহৰ আশাবাদী আৰু 70% দেখোন তেওঁ ইণ্ডিপেণ্ডেণ্ট কৰিব খোজে। কিন্তু মই কংগ্ৰেছক ব্যক্তিগতভাৱে কৈছোঁ যে আমি 100% আমি দলীয় ভিত্তিত খেলাৰ কাৰণে সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে। হয়, কেতিয়াবা চিম্বল নোহোৱাকৈ আমি কৈ দিম যে এইখিনি আমাৰ সমৰ্থিত পাৰ্টি, আমি চিম্বল লৈ পেলাই ৰাইজৰ ওচৰত চাইব বিচাৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাই যিহেতু ৰাইজৰ মাজত নাই, ৰাইজৰ বিৰুদ্ধে তেওঁ বিভিন্ন কাম কৰিছে, বিশেষকৈ দুখীয়া মানুহৰ বিৰুদ্ধে কাম কৰিছে, বিভিন্ন জাতি জনগোষ্ঠীৰ বিৰুদ্ধে কাম কৰিছে। সেইকাৰণে তেওঁৰ সাহস নাই নিজৰ চিম্বলেৰে তৃণমূল পৰ্যায়ত যোৱাৰ কাৰণে। আমি আমাৰ দলক মই অনুৰোধ কৰিম যে 100% দলীয় ভিত্তিত আমি নিৰ্বাচন খেলিব লাগিব। ক'ৰবাত নিয়ম অনুযায়ী আমি চিম্বল নহ'ব পাৰে, কিন্তু আমি ক'ম যে কংগ্ৰেছ সমৰ্থিত পাৰ্টি। আমাৰ বেলেগে আছে, সেইটো আমি দিওঁৱেই বহাগ মাহত। আমি ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি পুৰণা বছৰটো শেষ দিন, ঘাত প্ৰতিঘাতেৰে এই বছৰটো পাৰ হৈছে, কিন্তু শেষৰ ফালে একেবাৰে সকলোতকৈ দুখৰ যিটো খবৰ হ'ল সেইটো হ'ল যে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আমাৰ প্ৰয়াত হ'ল, যিজনৰ কাৰণে আজি ভাৰতবৰ্ষত গোটেই পৃথিৱীত ইকনমিক্সৰ ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত এক আপোনাৰ যুগান্তকাৰী তেখেতে সিদ্ধান্ত লৈছিলে, যাৰ ফলশ্ৰুতিত পৃথিৱীত যেতিয়া ৰিচেশ্যন চলিছিল, অৰ্থনৈতিক সংকট হৈছিল, এই সময়খিনিত ভাৰতৰ অৰ্থনীতিটো সুস্থিৰভাৱে ৰাখিছিল। তেওঁ আজি বিভিন্ন দুখীয়া মানুহৰ আঁচনি লৈছিল। সেই আঁচনিবিলাক থ্ৰুতে কোৱাটো টান কাৰণে মই এটা আঁচনিৰ নাম ল'ব খোজা নাই। সেইকাৰণে শেষৰ দিনটোত আমি দিনকেইটাত আমাৰ মনটো অলপ বেয়া। 2 তাৰিখলৈকে আমাৰ তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ এটা নিয়ম, সেইকাৰণে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ডক্টৰ মনমোহন সিং পৃথিৱী বিখ্যাত অৰ্থনীতিবিদ, প্ৰাক্তন প্ৰধানমন্ত্ৰী, আৰু আগন্তুক আমাৰ যিটো বছৰ, ইংৰাজী বছৰ, আমাৰ সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ, সকলোৰে যাতে মিলা প্ৰীতিৰে থাকি আমি নিজৰ পৰিয়ালটোক শান্তি আনিব পাৰোঁ, সমাজখনলৈ শান্তি আনিব পাৰোঁ, সমৃদ্ধিশালী পথত যাতে আমি আগবাঢ়িব পাৰোঁ। ইংৰাজী নৱবৰ্ষত আপোনালোকৰ যোগেদি সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।